আমার দাবি মানিল আমার দাবি মানিল শ্রমিকসকলের ঠিকা পাচ্ছি না চুক্তির মেয়াদ পুনঃ চুক্তি করার ব্যবস্থা করা শ্রমিক মজুরঙ্গ জিন্দাবাদ শ্রমিকের উপর হুকুম নীতি নচলিব শ্রমিকের উপর হুকুম নীতি নচলিব মূল্য বৃদ্ধি রোধ করো ইনকলাব জিন্দাবাদ আজি গোলাঘাটৰ গৰঙা চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ অন্তৰ্গত বাগিচা সংঘৰ উদ্যোগত চাহ বাগিচাৰ শ্ৰমিকসকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অসম চৰকাৰ হাই হাই চাহ শ্ৰমিকৰ দাবী কাৰ্যকৰী কৰক, অসম চাহ নিগম মুৰ্দাবাদ আদি শ্লোগানেৰে বাগিচাৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী চাহ শ্ৰমিকসকলে। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, বাগিচাৰ চাহ শ্ৰমিকৰ ঘৰ দুৱাৰ নিৰ্মাণ, শৌচাগাৰ স্নানাগাৰ নিৰ্মাণ, বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰা, বাগিচাৰ চিকিৎসালয়ৰ উন্নীতকৰণ, অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ গ্ৰেচুইটি, ভৱিষ্যত নিধি আদি আইনগত প্ৰাপ্যসমূহ সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰা, বাগিচাৰ দায়িত্বশীল পদত নিয়োজিত শ্ৰমিকসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰা, বাগিচাৰ স্থায়ী শ্ৰমিকৰ পূৰ্বৰ সংখ্যা বাহাল ৰখা, বাগিচাৰ শ্ৰমিকসকলে বসবাস কৰা কোম্পানীৰ গৃহসমূহ আৰু মাটিডোখৰ শ্ৰমিকজনৰ নামত আবণ্টনৰ ব্যৱস্থা কৰা, মেকলয়ড, ৰাছেল এণ্ড ৰয়েল আৰু অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগ তথা সমস্যাসমূহৰ তৎকাল সমাধানৰ ব্যৱস্থা কৰা, সংঘৰ পূৰ্বৰ 11 দফীয়া দাবীসমূহৰ ভিতৰত অমীমাংসিত দাবীসমূহ ৰূপায়ণ কৰা ইত্যাদি 9 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰও চাহ শ্ৰমিকসকলে বাগিচাৰ পৰিচালকৰ হাতত প্ৰদান কৰে। তেওঁলোকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকো তেওঁলোকৰ দাবীসমূহ সংসদত সজোৰে উত্থাপন কৰিবলৈ আহ্বান জনায়। তদুপৰি অসম চাহ নিগম আৰু অসমৰ মুখ্যমন্ত্ৰীক দ্বিপাক্ষিক বৈঠকৰ জৰিয়তে সমস্যাসমূহৰ ক্ষীপ্ৰ সমাধান উলিয়াবলৈ প্ৰতিবাদী শ্ৰমিকসকলে আহ্বান জনায়। আজি আমি আমাৰ অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমাৰ 9 দফীয়া দাবী লৈ আমি আমাৰ গৰঙা চাহ বাগিচাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমাৰ লগত সকলো আমাৰ গৰঙা চাহ বাগিচাৰ শ্ৰমিকসকল আমাৰ লগত একলগ হৈ আমাক সহযোগ কৰিছে এই ধৰ্ণা কাৰ্যসূচী। আমাৰ দাবীসমূহ আছে, বাগিচাত আমাৰ শ্ৰমিকসকলে বসবাস কৰি থকা ঘৰসমূহ প্ৰায়ে জৰাজীৰ্ণ অৱস্থা, এই ঘৰসমূহ মেৰামতি কৰা নাই আৰু গা ধোৱা ঘৰ, শৌচাগাৰ এইসমূহ আমাৰ আৰু খোৱা পানীৰ ব্যৱস্থা বৰ ভাল নহয়। সেয়েহে 1 নম্বৰ দাবী এইটোৱে আছিলে। 2 নম্বৰ আছে আমাৰ বাগিচাত থকা চিকিৎসালয়সমূহৰ উন্নতকৰণ কৰি ডাক্তৰ, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু উপযুক্ত ঔষধ পাতি আদি মজুত ৰখাৰ লগতে চিকিৎসাৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 3 নম্বৰ হৈছে অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ গ্ৰেচুইটি, ভৱিষ্যত নিধি আদি আইনগত প্ৰাপ্যসমূহ সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে। 4 নম্বৰ বাগিচাসমূহত বিভিন্ন দায়িত্বশীল পদত নিয়োজিত শ্ৰমিকসকলক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে। 5 নম্বৰ 1/1/1969 চনৰ চুক্তি অনুযায়ী বাগিচাসমূহত স্থায়ী শ্ৰমিকৰ পূৰ্বৰ সংখ্যা বাহাল ৰখাৰ ব্যৱস্থা কৰিবৰ কাৰণে। 6 নম্বৰ শ্ৰমিকৰ ঠিকা পাত ছিঙা চুক্তিৰ ম্যাদ যিহেতু ইতিমধ্যে উকলি গৈছে, সেয়েহে ঠিকা পাত তোলাৰ বিষয়টোৰ ওপৰত পুনৰ চুক্তি কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে। 8 নম্বৰ বাগিচাৰ শ্ৰমিকসকল বসবাস কৰা কোম্পানীৰ ঘৰসমূহ আৰু মাটিটুকুৰা শ্ৰমিকজনৰ নামত আবণ্টন দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে। 8 নম্বৰ মেকলয়ড, ৰাছেল এণ্ড ৰয়েল আৰু অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি থকা অভাৱ অভিযোগ তথা সমস্যাসমূহৰ তৎকালে সমাধান কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে। 9 নম্বৰ সংঘৰ পূৰ্বৰ 11 দফীয়া যি দাবীসমূহ আছিলে, এই দাবীসমূহৰ ভিতৰত সমাধান নোহোৱা দাবীসমূহ ৰূপায়ণ কৰিবৰ কাৰণে অসম চৰকাৰ তথা মালিক পক্ষক আমি দাবী জনাইছোঁ। খুমটাইৰ পৰা ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট, জননী লাইভ।